পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিন আৰু ইতিমধ্যে প্ৰথম ৰাউণ্ডৰ প্ৰায় সমাপ্তি হোৱাৰ পথত চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ এই মৰাণ মহাবিদ্যালয় কাউণ্টিং হলত মই খবৰ খাতি ল'বলৈ আহিছিলোঁ আৰু প্ৰথম ৰাউণ্ডত 4টা জিলা পৰিষদৰ 4টা GP কাউণ্টিং হৈ আছে। আমাৰ 4টা জিলা পৰিষদ চৰাইদেউ, চফৰাই, ৰাঙলী আৰু মাহমৰা 4টাতে আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী আগবাঢ়ি আছে এই 4টা পঞ্চায়তত আৰু 4টা AP আমাৰ প্ৰায় জয়ী হৈছে, বিপুল ভোটৰ ব্যৱধানত জয়ী হৈছে আৰু আমাৰ যি ৱাৰ্ড মেম্বাৰ আমাৰ যি সমৰ্থিত আছিল হলফুকনত 10জন ৱাৰ্ড মেম্বাৰে জয়ী হৈছে আমাৰ সমৰ্থিত। চফৰাইত 2জনৰ এতিয়াও কাউণ্টিং হৈ আছে, 8জন জয়ী হৈছে। নিজ খালৈকুৱাত 10জন জয়ী হৈছে আৰু সৰ্বোদয় পঞ্চায়ত তাতো আমাৰ 9জন ৱাৰ্ড মেম্বাৰ আমাৰ সমৰ্থিত জয়ী হৈছে, 1জন বিৰোধীভাৱে জয়ী হৈছে আৰু গতিকে মই দেখিছোঁ এতিয়া আজিৰ তাৰিখত 40টা ভিতৰত আমাৰ হাতত আমি 4টা ৱাৰ্ড মেম্বাৰ নাই, মাত্ৰ 40টাৰ ভিতৰত আৰু 4টা জিলা পৰিষদ আগবাঢ়ি আছে। যিহেতু 5টা 6টা 3টাকৈ পঞ্চায়ত আছে, বাকী ছেকেণ্ড ৰাউণ্ডত হোৱাৰ লগে লগে আমি কিমান ভোটৰ ব্যৱধানত জয়ী হৈছে আমি ওলাব পাৰিম আৰু মই ধন্যবাদ জনাইছোঁ ভোটদাতাসকলক, মাহমৰা সমষ্টিবাসীক যে পৰিৱৰ্তনৰ স্বাৰ্থত, উন্নয়নৰ স্বাৰ্থত আমাৰ প্ৰাৰ্থীক ভোট দিছে আৰু প্ৰাৰ্থীসকলেও নিষ্ঠা সততাৰে কাম কৰাৰ প্ৰতিশ্ৰুতি আছে। চৰকাৰখনৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেধৰণে আহ্বান কৰিছে চৰকাৰী ধন সদব্যৱহাৰ হ'ব লাগে, পঞ্চায়ত ব্যৱস্থা শক্তিশালী কৰিব লাগে আৰু যোৱা 5টা বছৰতো যেনেধৰণে কাম কৰিলে তাতোতকৈ দুগুণ উৎসাহেৰে এইবাৰ কাম হ'ব, সেই আশাৰে ৰাইজে ভোট দিছে। মই মাহমৰা সমষ্টিবাসী ৰাইজক, ভোটদাতা ৰাইজক মই ধন্যবাদ জনাইছোঁ। এই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ বিপুল ভোটত জয়ী হৈছে আৰু আমাৰ এটা আজি আমি অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে চফৰাইত SGP প্ৰাৰ্থীক আমি সমৰ্থন কৰিছিলোঁ, মিত্ৰজোঁটৰ প্ৰাৰ্থীক প্ৰক্ষেপ কৰিছিলোঁ, তেওঁ জিকিছে আৰু ৱাৰ্ড মেম্বাৰো জিকিছে কেইবাজনো অগপ দলৰ সমৰ্থিত জয়ী হৈছে। মানে ৱাৰ্ড মেম্বাৰ প্ৰাৰ্থীসকল জয়ী হোৱা মানে AP জয়ী হোৱা, JAP জয়ী হোৱা মানে জিলা পৰিষদ জয়ী হোৱা। গতিকে এইবাৰ মই ভাবিছোঁ যে আমাৰ 4টা জিলা পৰিষদ জয়ী হ'ব আৰু 17টা পঞ্চায়তো জয়ী হ'ব আৰু প্ৰায় 170টা ৱাৰ্ডৰ ভিতৰত হয়তো 10-15টা বিৰোধীয়ে পাব পাৰে। গতিকে এইবাৰ কংগ্ৰেছ বা বিৰোধী অৱস্থা তথৈবচ বুলি ক'ব লাগিব। গতিকে তেওঁলোকে জনসাধাৰণৰ মাজত নাই আৰু জনসাধাৰণে তেওঁলোকক নাকচ কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিন আৰু ইতিমধ্যে প্ৰথম ৰাউণ্ডৰ প্ৰায় সমাপ্তি হোৱাৰ পথত চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ এই মৰাণ মহাবিদ্যালয় কাউণ্টিং হলত মই খবৰ খাতি ল'বলৈ আহিছিলোঁ আৰু প্ৰথম ৰাউণ্ডত 4টা জিলা পৰিষদৰ 4টা GP কাউণ্টিং হৈ আছে। আমাৰ 4টা জিলা পৰিষদ চৰাইদেউ, চফৰাই, ৰাঙলী আৰু মাহমৰা 4টাতে আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী আগবাঢ়ি আছে এই 4টা পঞ্চায়তত আৰু 4টা AP আমাৰ প্ৰায় জয়ী হৈছে, বিপুল ভোটৰ ব্যৱধানত জয়ী হৈছে আৰু আমাৰ যি ৱাৰ্ড মেম্বাৰ আমাৰ যি সমৰ্থিত আছিল হলফুকনত 10জন ৱাৰ্ড মেম্বাৰে জয়ী হৈছে আমাৰ সমৰ্থিত। চফৰাইত 2জনৰ এতিয়াও কাউণ্টিং হৈ আছে, 8জন জয়ী হৈছে। নিজ খালৈকুৱাত 10জন জয়ী হৈছে আৰু সৰ্বোদয় পঞ্চায়ত তাতো আমাৰ 9জন ৱাৰ্ড মেম্বাৰ আমাৰ সমৰ্থিত জয়ী হৈছে, 1জন বিৰোধীভাৱে জয়ী হৈছে আৰু গতিকে মই দেখিছোঁ এতিয়া আজিৰ তাৰিখত 40টা ভিতৰত আমাৰ হাতত আমি 4টা ৱাৰ্ড মেম্বাৰ নাই, মাত্ৰ 40টাৰ ভিতৰত আৰু 4টা জিলা পৰিষদ আগবাঢ়ি আছে। যিহেতু 5টা 6টা 3টাকৈ পঞ্চায়ত আছে, বাকী ছেকেণ্ড ৰাউণ্ডত হোৱাৰ লগে লগে আমি কিমান ভোটৰ ব্যৱধানত জয়ী হৈছে আমি ওলাব পাৰিম আৰু মই ধন্যবাদ জনাইছোঁ ভোটদাতাসকলক, মাহমৰা সমষ্টিবাসীক যে পৰিৱৰ্তনৰ স্বাৰ্থত, উন্নয়নৰ স্বাৰ্থত আমাৰ প্ৰাৰ্থীক ভোট দিছে আৰু প্ৰাৰ্থীসকলেও নিষ্ঠা সততাৰে কাম কৰাৰ প্ৰতিশ্ৰুতি আছে। চৰকাৰখনৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেধৰণে আহ্বান কৰিছে চৰকাৰী ধন সদব্যৱহাৰ হ'ব লাগে, পঞ্চায়ত ব্যৱস্থা শক্তিশালী কৰিব লাগে আৰু যোৱা 5টা বছৰতো যেনেধৰণে কাম কৰিলে তাতোতকৈ দুগুণ উৎসাহেৰে এইবাৰ কাম হ'ব, সেই আশাৰে ৰাইজে ভোট দিছে। মই মাহমৰা সমষ্টিবাসী ৰাইজক, ভোটদাতা ৰাইজক মই ধন্যবাদ জনাইছোঁ। এই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ বিপুল ভোটত জয়ী হৈছে আৰু আমাৰ এটা আজি আমি অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে চফৰাইত SGP প্ৰাৰ্থীক আমি সমৰ্থন কৰিছিলোঁ, মিত্ৰজোঁটৰ প্ৰাৰ্থীক প্ৰক্ষেপ কৰিছিলোঁ, তেওঁ জিকিছে আৰু ৱাৰ্ড মেম্বাৰো জিকিছে কেইবাজনো অগপ দলৰ সমৰ্থিত জয়ী হৈছে। মানে ৱাৰ্ড মেম্বাৰ প্ৰাৰ্থীসকল জয়ী হোৱা মানে AP জয়ী হোৱা, JAP জয়ী হোৱা মানে জিলা পৰিষদ জয়ী হোৱা। গতিকে এইবাৰ মই ভাবিছোঁ যে আমাৰ 4টা জিলা পৰিষদ জয়ী হ'ব
আৰু 17টা পঞ্চায়তো জয়ী হ'ব আৰু প্ৰায় 170টা ৱাৰ্ডৰ ভিতৰত হয়তো 10-15টা বিৰোধীয়ে পাব পাৰে। গতিকে এইবাৰ কংগ্ৰেছ বা বিৰোধী অৱস্থা তথৈবচ বুলি ক'ব লাগিব। গতিকে তেওঁলোকে জনসাধাৰণৰ মাজত নাই আৰু জনসাধাৰণে তেওঁলোকক নাকচ কৰিছে।